নমস্কাৰ পিয়ানিছৰ ষ্টুডিঅ'ত নয়না দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত গাঁও পঞ্চায়তত চলি আছে আধাৰ কাৰ্ডৰ নামত ব্যাপক কেলেংকাৰী ৰাইজে টকা দিলেহে আধাৰ কাৰ্ড বনাব পাৰে এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত 1/2 নং বৰুৱাজাৰ গাঁৱত অৱস্থিত 1/2 নং বৰুৱাজাৰ গাঁও পঞ্চায়তত চলি আছে আধাৰ কাৰ্ড নামৰ ব্যাপক কেলেংকাৰী যাৰ বাবে ৰাইজে দাবী জনালে চৰকাৰক যতে সাধাৰণ দুখীয়া ৰাইজে আধাৰ কাৰ্ড বনাব পাৰে তাৰ বাবে সমূহ ৰাইজে অসম চৰকাৰৰ প্ৰতিটো দুখ প্ৰকাশ কৰিছে চৰকাৰৰ পৰা বিনামূলীয়াকৈ আধাৰ কাৰ্ড বনাব দিয়া হৈছে কিন্তু আধাৰ কাৰ্ডৰ কৰ্মচাৰীয়ে টকা লুটি আছে দুখীয়া ৰাইজৰ পৰা আৰু আধাৰ কাৰ্ডৰ কৰ্মচাৰীসকলে মিছা কথা কৈ আছে যে ফিংগাৰপ্ৰিন্ট বেয়া হৈছে বুলি কিন্তু তেওঁলোকে কোৱা কথা বিশ্বাস নকৰিলে ৰাইজে টকা দিলে আধাৰ কাৰ্ড বনাব পাৰে আধাৰ কাৰ্ডৰ চেণ্টাৰ মাত্ৰ 3 দিনতে বেয়া হল বুলি কৈ তাৰ পৰা গুছি গল আৰু কোনো ধৰণৰ খবৰ নাই যেহেতু আধাৰ কাৰ্ড চৰকাৰৰ পৰা বিনামূলীয়াকৈ বনাব দিয়া হৈছে বৰ্তমান সময়ত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হল যি সকলো ব্যক্তিৰ নামত আহিছে ঘৰ তেওঁলোকৰ নামত আধাৰ কাৰ্ড থাকিলেহে ঘৰ পাব নহলে ঘৰ নাপায় যেহেতু 1/2 নং বৰুৱাজাৰ গাঁও পঞ্চায়তত 3100 মানুহৰ নামত আহিছে ঘৰ ক্ষমা কৰিব 3100 মানুহৰ নাম আহিছে ঘৰ আধাৰ কাৰ্ডৰ কৰ্মচাৰীয়ে দিনত 20টাকৈ আধাৰ কাৰ্ডহে বনাইছে যেহেতু বহু দূৰত্বৰ পৰা মানুহবোৰ আহে আধাৰ কাৰ্ড বনাবলৈ কিন্তু আধাৰ কাৰ্ডৰ কৰ্মচাৰীসকলে মিছা প্ৰতিশ্ৰুতি দি তাৰ পৰা আঁতৰি যাব বিচাৰিছে চৰকাৰৰ ওচৰত সাধাৰণ ৰাইজৰ দাবী যাতে অতি কম সময়ৰ ভিতৰতে আধাৰ কাৰ্ড কাম আৰম্ভ কৰে সিদ্ধান্ত লৈছিলে অসম চৰকাৰে এইটো মানে আমাৰ আধাৰ কাৰ্ডৰ যিটো অপাৰেটৰ আছে তেখেতসকলৰ গাফিলতিত আজি ইমান মানুহ একগোট হৈছে সিহঁতে মানে আধাৰ কাৰ্ড সম্পূৰ্ণ বিনামূলীয়া কৰাৰ সিদ্ধান্ত লৈ মানে আমাৰ ৰাইজৰ পৰা দুখীয়া ৰাইজৰ পৰা 200-300 টকা লোৱা বুলি আমি গম পাইছো ইতিমধ্যে তো এতিয়ালৈকে সম্পূৰ্ণ আধাৰ কাৰ্ড বনোৱা হোৱা নাই আৰু ৰাইজক মানে একগোট কৰি এতিয়ালৈকে সিহঁতে আহি অফিচ পোৱা নাই তো এই বিষয়ে আমি জিলা প্ৰশাসনক অনুৰোধ জনাম যে আমাৰ দুখীয়া ৰাইজসকলে যাতে বিনামূলীয়া এই খবৰটো সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়না বিদায় লৈছো চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে পিয়াই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ